মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মোৰ গাঁও হ'ল 2 নম্বৰ কলাগাঁও। মোৰ নাম অমন মালাকাৰ। মই আজি 4 বছৰ ধৰি নাকৰ এইটো পলি বস্তুৰ কাৰণে ভুগি আছিলোঁ। বহুত ডাক্তৰ দেখাইছোঁ গুৱাহাটী। মোৰ একদম 1 মাহৰ ভিতৰতে মোৰ বেমাৰটো ভাল হৈ গ'ল। নমস্কাৰ বন্ধুসকল, মই চাইনাছ পলিপছ আৰু ডিএনএছ বুলি কয় যিটো নাকৰ হাড় বেকা বা চাইনাইটিছ যিটোৱে নকওক কিয় আপোনালোকে এইটো ট্ৰিটমেণ্ট কৰি থাকোঁ। আৰু ৰিভিউ ভিডিঅ' মানে ভাল হোৱা ভিডিঅ' বা ট্ৰিটমেণ্টৰ ভিডিঅ' সকলোখিনি মই মোৰ চেনেলত দি ৰাখিছোঁ। আপোনালোকে যদি চোৱা নাই তেনেহ'লে মোৰ চেনেলত ভিজিট কৰি চাব পাৰে। আজি এজন পেচেণ্ট আহিছে, মানে বহুত দিন ধৰি প্ৰব্লেমটো আছিল। এইটো প্ৰব্লেম একদমেই এতিয়া 100% ঠিক হৈ গৈছে। তো তেখেতৰ মুখৰ পৰা মই শুনিম কি ধৰণৰ প্ৰব্লেম আছিল আৰু কিমান দিন ধৰি তেওঁ কষ্টত ভুগিছিল আৰু এতিয়া কেনেকুৱা সন্তুষ্টি প্ৰকাশ কৰে সেইটো আপোনালোকক শুনাম মই আজি এই ভিডিঅ'ৰ থ্ৰুতে। আৰু বাকী পেচেণ্ট আছে আৰু সকলোকে ট্ৰিটমেণ্ট মই কৰিম আৰু কৰিছোঁ। আপোনালোকক এতিয়া মই শুনাম এই দাদাৰ পৰা। দাদা নমস্কাৰ। হয়, নমস্কাৰ। আপুনি আপোনাৰ নামটো আৰু এড্ৰেছটো মানে আপুনি ক'ৰ পৰা আহিছে এইটো ক'ব। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মোৰ গাঁও হ'ল 2 নম্বৰ কলাগাঁও। মোৰ নাম অমন মালাকাৰ। মই আজি 4 বছৰ ধৰি নাকৰ এইটো পলি বস্তুৰ কাৰণে ভুগি আছিলোঁ। বহুত ডাক্তৰ দেখাইছোঁ গুৱাহাটী GMCত, এমছত, তাৰপিছত পাঠশালাতো দেখালোঁ, হোৱা নাই। মই এইটো ফেচবুকত পাইছিলোঁ, পাই পেলাই দাদা তাত আহিছোঁ। আজি পূৰা 1 মাহ হ'ল মই এইটো ট্ৰিটমেণ্ট কৰা। মোৰ একদম 1 মাহৰ ভিতৰতে মোৰ বেমাৰটো ভাল হৈ গ'ল। তো আপোনাৰ যে মই ট্ৰিটমেণ্ট কৰিছোঁ তেতিয়াৰ পৰা মানে আপোনাৰ কোনো ধৰণৰ ব্লিডিং হৈছিল বা কোনো ধৰণে তেনেকুৱা অসুবিধা, মূৰৰ বিষ বা তেনেকুৱা কিবা অসুবিধা আছিল নেকি? নাই নাই, এইফালে ব্লিডিং হোৱা নাই, মোৰ মূৰৰ বিষো হোৱা নাই। আপোনাৰ আগতে মানে ট্ৰিটমেণ্ট হোৱাৰ আগতে আপোনাৰ কিমান মূৰৰ বিষ আছিল বা নাকটো সোপা ধৰিছিল, চকু খজুৱাইছিল বা এইবিলাক কিমান প্ৰব্লেম আছিল? ট্ৰিটমেণ্ট কৰাৰ আগত বহুত প্ৰব্লেম আছিল। এতিয়া মোৰ প্ৰব্লেম নাই। মোৰ 1 মাহ হ'ল কৰা, এতিয়া আৰু প্ৰব্লেম একো নাই। পূৰা চল্ভ হৈ গৈছে মোৰ বেমাৰটো। আপোনাৰ ওদালগুৰি আপোনাৰ গাঁৱৰ নাম কি? 2 নম্বৰ কলাইগাঁও। 2 নম্বৰ কলাগাঁও। দাদাই ওদালগুৰি ডিষ্ট্ৰিক্টৰ 2 নম্বৰ কলাগাঁৱৰ পৰা মোৰ ইয়াত আহিছে। অলৰেডি 4 বছৰ, এইটো 4 বছৰৰ বেছি হ'ব, কিন্তু 4 বছৰ ধৰি এইটো বেমাৰত ভুগি থকাৰ পিছত কিন্তু এইটো কাম হোৱা নাছিল। আগতে এজন ডক্তৰৰ পৰামৰ্শ লওক, ভাল ENT বা বিশেষজ্ঞ এজন ডক্তৰৰ পৰামৰ্শ লোৱাৰ পিছত যদি তেখেতৰ ওচৰত আপোনালোকে ভাল পায়, ৰিজাল্ট হয়, তেনেহ'লে ধন্য। তেওঁলোকে যদি ভাল নহয়, কেতিয়াবা আপোনালোকৰ মনে যদি চায় যে মোৰ ওচৰত আহি আপোনালোকে ট্ৰিটমেণ্ট ল'ব, তেনেহ'লে আহিব পাৰে। মোৰ ঘৰ হ'ল বৰপেটা ডিষ্ট্ৰিক্ট, গাঁও তেলেৰীয়া। এইটো কয়কুছি মানে নিয়াৰেষ্ট বজাৰ কয়কুছি। আপোনালোকে কয়কুছি বজাৰৰ পৰা 5 কিলোমিটাৰ পূব পিনে এইটো তেলেৰীয়া জানেজ বজাৰ বুলি ক'লে সকলোৱে চিনি পায়। আপোনালোকে আহিব পাৰে, ইয়াত আহিলে মোক পাই যাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ সকলোকে।